তোমাৰ বাৰু কি দৰকাৰ আছিল টেপেৰ কৰি মাতিবলৈ? যোৱা এতিয়া অকলে অকলে চিনেমা চোৱাগে, ময়ো নাযাওঁ। হ'ব দে, তাই মন বেয়া যেতিয়া আজি নাযাওঁ, বেলেগ এদিন নাযাম। কিন্তু তাই সদায় সপোনত কি দেখে ন? মানে মাক আৰু তই একেটা সপোনকে একেটা সময়তে সদায় ভাঙি দিয়ে বুলি যে কয়, তাই কি সপোন দেখেনো? নাজানো আৰু দেই, মানুহে সদায় একেটা সপোনকে কেনেকৈ দেখিব পাৰে? পাৰে। মানুহৰ অৱচেতন মনটোৱে যদি কোনো এটা কথা সকলো সময়তে ভাবি থাকে, তেন্তে সেই কথাটো সপোনৰূপে দেখা দিব পাৰে। তাইৰো তেনেকুৱা কথা আছে চাগে। আছে, মই জানো। কচোন, আজি চিনেমা নাচাওঁ, নন্দিনীৰ কাহিনীকে শুনো। নন্দিনী তেতিয়া 10-11 বছৰমান হ'ব। গৰম বন্ধৰ দিন আছিল। আমাৰ গাঁৱৰ সিটোমূৰত এজোপা বৰামৰ গছ আছিল। এদিন দুপৰীয়া সেই আমজোপাৰ তলতে তাই এটা ল'ৰাক লগ পাইছিল। ল'ৰাটো আমাৰ গাঁৱৰ নাছিলে, গাঁৱৰ কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। তুমি কালিলৈ সঁচাকৈ যাবাগৈ? আকৌ কেতিয়া আহিবা? নাজানো। কিয়? আমি ইয়াৰপৰা গৈ একেবাৰে বেংগলোৰলৈ গুচি যাম। ইয়ালৈ আৰু কেতিয়াও নাহা নেকি? আহিম। কেতিয়া আহিবা?